এই মুহূর্তত লৈ আহিছে অসমবাসী ৰাইজৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ আপুনি যদি কৃষক পঞ্জীয়ন কৰা নাই তেনেহলে অতি শীঘ্ৰেই কৰক কৃষক পঞ্জীয়ন কিনো পঞ্জীয়ন নকৰিলে পিএম কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব আৰু যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে বিশেষ পৰ্টেল আৰু কেনেকৈ কৰিব পঞ্জীয়ন সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই ল'ব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ কিনো নতুনকৈ আৰু 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ পিএমএৱাইৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন চৰকাৰৰ নতুনকৈ 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে আহি গল ডাঙৰ খবৰ ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হৈছে 5000 কোটি টকা বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত পিএমএৱাইৰ ঘৰৰ অনুমোদন লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই যদি কৰা নাই অতি শীঘ্ৰেই কৰক পঞ্জীয়ন নকৰিলে বঞ্চিত হ'ব পিএম কিষাণৰ ধন লাভৰ পৰা ঘৰতে বহি অতি সহজ প্ৰক্ৰিয়াৰে কৰক পঞ্জীয়ন মুকলি কৰা হৈছে বিশেষ পৰ্টেল এই পৰ্টেলৰ জৰিয়তে সহজে কৰিব পাৰিব ইকেৱাইচি পৰ্টেলৰ জৰিয়তে কৃষকসকলে লাভ কৰা ধন পোনে পোনে পৰীক্ষা কৰিব পাৰিব ইয়াৰ উপৰি নাম বেংক একাউণ্ট বা আধাৰৰ তথ্য ভুল থাকিলে নিজেই সংশোধন কৰিব পাৰিব কিস্তি নোপোৱা বা কোনো সমস্যা থাকিলে কৃষকসকলে পৰ্টেলৰ জৰিয়তে দিব পাৰিব অভিযোগ pmkisan.gov.in অফিচিয়েল ওয়েবসাইট লৈ গৈ কৰিব পাৰিব পৰীক্ষা তাৰ পিছত জনসমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে আহি গল ডাঙৰ খবৰ নতুনকৈ আৰু 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ পিএমএৱাইৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰ চৰকাৰৰ ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5000 কোটি টকা বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত পিএমএৱাইৰ ঘৰৰ অনুমোদন চাহ বাগিচাৰ গৃহহীন লোকৰ বাবে আহি গল ডাঙৰ খবৰ চাহ বাগিচা অঞ্চলৰ গৃহ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায় কৃষি খণ্ডৰ উন্নয়নৰ বাবে 139 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে আহি গল এয়া ডাঙৰ খবৰ তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ